পাইছে আজি আমাৰ গাত বিহু বিহু লাগিলে বিহু বিহু লাগিলে পিছে বৰষুণৰ অভাৱত আমাৰ অকণমানি ফিচাৰীটোত পানী দিব লগা হৈছিল এনেকৈহে পিছে অকল মাছক গা ধুৱালেই হ'বনে বিহু বুলি ঘৰৰ আটাইবোৰ বস্তুকে তিয়াই বুৰাই দিছো আৰু ঠিক তেনেকুৱাতে বৰুণ দেৱতাই মোৰ দুখ বুজি পালে হ'বলা গোটেইখন ধাৰাসাৰ বৰষুণ আৰু সৌ আমাৰ পাছফালৰ পুৰণা ঘৰৰ বিন্ধাৰে এইটো পিৰিপিৰিকৈ পানী পৰি আছে তাতে আকৌ ইমান মাহৰ পিছত বৰষুণ আহিছে গতিকে সুদাই আহিব পাৰিনে এফালৰ পৰা যত যি আছিলে ভিজিবৰ কাৰণে সকলোখিনি বাহিৰলৈ উলিয়াই দিছো গোটেই গছ লতিকাবোৰ কিবা খৰাং হৈ আছিলে বৰষুণ চাতি আহিলত সিহঁতবোৰ একেবাৰে সেউজ হৈ উঠিছে পিছে অকণমান বেয়া নলগা নহয় মানে উৰুকাৰ দিনা এনেকুৱা কৰিব নালাগিছিলে কাৰণ পিঠাগুৰি চাউল তিয়াই থোৱা হৈছিলে আৰু ঢেঁকীৰ অৱস্থা হৈছিলে এয়া পিছে হাজাৰ বৰষুণ দিলেও আমাৰ ঘৰৰ মানুহবোৰ ৰৈ থকা নহয় দেই দেখিছে নহয় এইবাৰ নতুনকৈ কিবা এটা আহি আছে খুব সোনকালে আমাৰ এতিয়া চবে বিহু কাম কৰি আছে ইফালে মুগাই পিঠা বনাই আছে তিল পিঠা আৰু ইফালে ৰূপালীয়ে হেৰি বনাইছে কি বস্তু এয়া আমাৰ মা আছে ঘৰে পালোঁ আহি আৰু এতিয়া বোলক আমাৰ ইয়াত কপৌ ফুলো লাগিছে দেখিছে নহয় এয়া আমাৰ ডাঙৰ টিকলিয়ে মিহিকৈ ভিডিঅ' বনাবলৈ শিকিছে আৰু বাকী সৰু টিকলিয়ে মোৰ কাষতে ৰৈ তিল আৰু গুড়ৰ সোৱাদ লৈ আছে যিহেতু আমাৰ বাহিৰতো এখন খোলা বতাহ হৈছে আৰু ভিতৰতো বতাহ হৈছে গতিকে সিহঁত দুজনে মাজতে ৰৈ পুৰা জুতি লৈ আছে সেয়েহে ভাবিলো আমিনো বাট পৰি কিয় গতিকে পিয়া পাৰি বহি ললো চাহ আৰু পিঠাৰ জুতি লৈ ললো আৰু তাৰ পাছতে এয়া মিহিকৈ আমাৰ ডাঙৰ টিকলিকো পিঠাৰ প্ৰশিক্ষণ দিয়াই আছো দেই দুটা হাতে মুকুট পাৰিবা নাই পাৰিবা নিয়া লৈ যোৱা এনেকৈ লৈ যোৱা হাতে আনিব লাগে পাৰিছে দেখোন বাই ন বাই পাৰিছে নাই পিঠা বনাব পাৰিছেনে মুখেৰে কোৱা পাৰিছে বুলি